মৰাণত নিজ স্বামীৰ হাতত শাৰীৰিক অত্যাচাৰ বলি হৈ চিকিৎসাধীন স্ত্ৰী। পাখণ্ড স্বামীয়ে বক্স পালেঙত ভৰাই থলে 4 দিন 4 ৰাতি। স্থানীয় লোকৰ তৎপৰতাত আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ অসহায় মহিলাগৰাকী। এজন স্বামীৰ নিকৃষ্ট মানসিকতা আৰু এক জঘন্য কাণ্ডই সমগ্ৰ মৰাণ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সুখে দুখে একেলগ হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিবাহপাশত আবদ্ধ হোৱা যেন এতিয়া মুঠেই সাধাৰণ কথা। মন গ'লে স্বামীয়ে স্ত্ৰীৰ ওপৰত হাত দিয়া বা নাৰী নিৰ্যাতনৰ ঘটনা দৈনিক সুলভ হৈ পৰিছে এইখন অসমতে। কিমান নিকৃষ্ট মানসিকতা হ'ব পাৰে এজন স্বামী, তাৰ এক ঘটনা পোহৰলৈ আহিছে চৰাইদেউ জিলা মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহ বাগিচাৰ 10 নং লাইনত। উল্লেখ্য যে জানিব পৰা মতে 10 ডিচেম্বৰত তিলেশ্বৰ ওৰাং নামৰ পাখণ্ড স্বামীয়ে নিজ স্ত্ৰী মামণি ওৰাঙক মাৰধৰ কৰি মুখৰ দাঁত ভাঙি দিছিল। সিমানতো ক্ষান্ত নাথাকি তিলেশ্বৰ ওৰাঙে আহত পত্নী মামণি ওৰাঙক ঘৰতে বক্স পালেঙত সুমুৱাই ৰাখে 4 দিনকৈ। পিছত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত মৰাণহাট আৰক্ষী থানাত খবৰ দিয়াত তিলেশ্বৰ ওৰাঙৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ বক্স পালেঙৰ ভিতৰৰ পৰা আহত মামণি ওৰাঙক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰু অভিযুক্ত পাখান স্বামী তিলেশ্বৰ ওৰাঙক আৰক্ষীয়ে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু তদন্ত অব্যাহত ৰাখিছে।